নমস্কাৰ সদাৰ সাৰবেদসকল দ্য লাৰ্নিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ' সেইসকল কৰ্মচাৰীসকলৰ বাবে যিসকল কৰ্মচাৰী ইতিমধ্যে NPSত অৱসৰ গ্ৰহণ কৰিলে আৰু যিসকলে 10 বছৰতকৈ বেছি অধিক কাৰ্যকাল NPSত কৰ্ম কৰিলে অৰ্থাৎ চাকৰি কৰিলে সেইসকল কৰ্মচাৰী যদি 10,000 টকাতকৈ যদি কম পেঞ্চন পাই আছে তেতিয়া আপোনালোকৰ কাৰণে সুখবৰ যে আপোনালোকে UPSৰ সুবিধা লাভ কৰিব। আপোনালোকে UPSৰ অধীনত পেঞ্চন লাভ কৰিব আৰু আপোনাৰ মিনিমাম পেঞ্চন 10,000 টকাটো হ'বই। এই ক্ষেত্ৰত আপোনাৰ যদি কিবা পেঞ্চন কমি আছে আৰু আপুনি যি অতিৰিক্ত পেঞ্চন সেই অতিৰিক্ত পেঞ্চন আপুনি সুদসহ লাভ কৰিব, এৰিয়াৰ পাব আপুনি সুদসহ। আৰু মোক এই ক্ষেত্ৰত এজন ভিউৱাৰে কমেণ্ট কৰিছিল যে যিসকলে ইতিমধ্যে 60% লামচাম উঠাই ল'লে উইথড্ৰ কৰিলে সেইসকলে পাব কি নাই সুবিধা। নিশ্চয় পাব, সেইসকলৰ সুবিধা আছে আৰু কিন্তু এই ক্ষেত্ৰত আপোনাৰ যি 60% আপুনি উইথড্ৰ কৰিলে সেই উইথড্ৰ আপোনাৰ এডজাষ্টমেণ্ট কৰা হ'ব এৰিয়াৰ পেঞ্চনৰ ওপৰত। গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি কয় শুনোৱা হওকচোন। जो लोग ऑलरेडी रिटायर हो चुके हैं 2004 से मार्च 2025 तक जो रिटायर हुए हैं और अभी होने वाले हैं उनको भी ये 5 जो पॉइंट्स है उसका लाभ मिलेगा। उनके लिए जो उनका एरियर्स है वो भी हम पे करेंगे, उस एरियर्स में कुछ इंटरेस्ट भी होगा, लेकिन उन्होंने जो ऑलरेडी विड्रॉ किया है कॉर्पस उसका एक एडजस्टमेंट भी होगा। एडजस्टमेंट के बाद जो एरियर्स पे करना है वो भी पे करेंगे। एरियर्स का कॉस्ट होगा 800 करोड़ तकरीबन 800 करोड़ अप्रोक्सीमेटली। और एनुअल जो कॉस्ट इंक्रीज है कंट्रीब्यूशन मतलब 14% से 18.5% जो सरकारी जो माननीय मंत्री जी ने कहा कि दिस इज अ फुल्ली फंडेड कॉन्ट्रीब्यूटरी स्कीम। इसमें देयर इज नो थ्रो फॉरवर्ड ऑफ लायबिलिटीज टू एनी फ्यूचर जनरेशन। इट इज नॉट बीइंग सेड दैट द फ्यूचर गवर्नमेंट विल कम एंड समहाउ गिव द guaranteed pension. This assured pension is being funded each year fully from the budget and will be absorbed in the budget. So that extra contribution in the first year is estimated at 6,250 crore. Sir, বাইদেউসকল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।